দৰং জিলাখনৰ বাবে আজি সঁচাকৈ এক আনন্দ আৰু সন্তুষ্টিৰ এক বতৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঢ়িয়াই আনিছে। বহু প্ৰত্যাশিত মঙলদৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ যি এটা দায়িত্ব আছিল যে এটাৰ কাৰণে আমাক 100 বিঘাৰ ওপৰ আমাক মাটি লাগে আৰু আমি আজি ৰাজহুৱা সভাত ৰাইজৰ মতামত লৈ আমি এটা স্থান ইতিমধ্যেই নিৰ্দিষ্ট কৰিছোঁ। প্ৰায় 146 বিঘা মাটি আমি সদ্যহতে এই মহাবিদ্যালয়ৰ কাৰণে আমি সংৰক্ষণ কৰিছোঁ আৰু এটা পৰিকল্পনা আমাৰ আছে যে মেডিকেল কলেজ হস্পিটালৰ লগত আমি ভৱিষ্যতৰ কাৰণে তাত এখন নাৰ্ছিং কলেজ আৰু এখন আমি পেৰামেডিকেল কলেজ ইয়াৰো আমি এটা কথা চিন্তা কৰিম। সেইকাৰণে অকণমান আমি মাটি 146 বিঘা মাটি আমি ইয়াৰ কাৰণে সংৰক্ষণ কৰিছোঁ। গতিকে ভৱিষ্যতৰ দিনত বা আগন্তুক যিমান প্ৰত্যাহ্বান আহিব মেডিকেল ছায়েন্স বা মেডিকেল হেল্থ ছেক্টৰত যাতে আমি সকলো পৰিস্থিতিক মোকাবিলা কৰিব পাৰোঁ। গতিকে সেইটো কাৰণে আজিৰ যিটো ৰাজহুৱা সভা এই সভাই একমত পোষণ কৰিছে আৰু দুই এটা কথা পৰামৰ্শ আকাৰেও দিছে। সেইখিনিও আমি আজি নোট কৰিছোঁ। এইখিনি বিষয়ৰ ওপৰতো ভৱিষ্যতৰ দিনত আমি আৰু আলোচনা কৰিম আৰু আগবাঢ়িম। দৰঙৰ যি আয়ুক্ত কাৰ্যালয় সেই আয়ুক্ত কাৰ্যালয়টো বৰ্তমানৰ যি আমাৰ পশ্চিম মঙলদৈৰ ব্লক অফিচ আছে এই ব্লক অফিচলৈকে আমি সেই অঞ্চলত প্ৰায় 16 বিঘা মাটি 16 নাই প্ৰায় 34 বিঘা মাটি 34 বিঘা মাটি আমি তাত DC অফিচ সংহত ইণ্টিগ্ৰেটেড DC অফিচ সেই অফিচটো নিৰ্মাণ কৰাৰ কাৰণে আমি ইতিমধ্যে এটা প্ৰস্তাৱ মাটিখিনি প্ৰেৰণ কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ যি চাৰ্কিট হাউচ আৱৰ্ত ভৱন সেই আৱৰ্ত ভৱনটোৰ কাৰণেও আমি 16 বিঘা মাটি প্ৰায় চাইছোঁ, কিন্তু তাত 16 বিঘা মাটি আমাক নালাগে। ৰাইজৰ এটা দাবী আছিলে যে খেলপথাৰ এখন বা খেলিবৰ কাৰণে অকণমান জেগা লাগে। সেই বিষয়টো পৰৱৰ্তী সময়ত আমি বিবেচনা কৰিব লাগিব। তাৰ লগে লগে আমাৰ জেইল মঙলদৈ জেইলখনকো আমি অন্য স্থানলৈ আমি স্থানান্তৰ কৰাৰ কথা ভাবিছোঁ। বৰ্তমানৰ যি চাৰ্কিট হাউচ এই চাৰ্কিট হাউচৰ সেই জেগাটো আমি এখন ভাল পাৰ্ক নিৰ্মাণ কৰাৰ কাৰণে প্ৰায় 4 বিঘাৰ ওপৰত তাত মাটি আছে বৰ্তমান চাৰ্কিট হাউচ। সেই কথাটো আমি চিন্তা কৰিছোঁ। এটা কথা ৰাইজক ক'ব বিচাৰিছোঁ যে মঙলদৈ বা দৰংবাসী ৰাইজে এই কথাটো সন্তুষ্ট এই কথাটো মনত ৰাখক যে চিভিল হস্পিটেলখন যেতিয়ালৈকে মেডিকেল কলেজৰ OPD বা মেডিকেল কলেজৰ অন্যান্য মানে বিভাগসমূহ খোলা নাযায় তেতিয়ালৈকে চিভিলখন চিভিল হৈ থাকিব। গতিকে মেডিকেল কলেজখন আৰম্ভ কৰোঁতে চিভিলখন বন্ধ হৈ যাব এই ধৰণৰ কিছুমানৰ হয়তো চিন্তা থাকিব পাৰে। সেই চিন্তাটোক আমি দূৰ কৰিছোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।